আম কেৱল এবিধ ফল নহয়, ই আমাৰ বেমাৰৰ ঔষধিও। ভালকৈ টোপনি অহা, স্মৃতিশক্তি বৃদ্ধি কৰা, এনেকুৱা ধৰণৰ বহুতো ৰোগৰ কাৰণে আমি ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ এই ফল। আমৰ এনেকুৱা কিছুমান ঔষধি গুণ আছে, কিছুমান বিশেষ বস্তুৰ লগত মিহলি কৰি যদি আপুনি ইয়াক সেৱন কৰে বিশেষ কিছুমান ৰোগত, তেতিয়াহ'লে সেই ৰোগ নিৰাময় কৰাত আপোনাক সহায় কৰে। আজি মই এই ভিডিঅ'টিত কেইটামান ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ক'ম, যি নেকি আপুনি আমৰ ৰসৰ সহায়ত ঠিক কৰিব পাৰিব। নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেলটিলৈ। যদিহে আপুনি চেনেলটিত নতুন, তেতিয়াহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি থ'ব, যাতে মই দিয়া ভিডিঅ'খিনিৰ নটিফিকেশ্যন আপুনি পায় আৰু লগে লগে চাব পাৰে। কাৰণ এই চেনেলটিতে মই অসমীয়া বন দৰৱসমূহ চিনাকি কৰাই দিওঁ, কোনজোপা বন দৰৱৰ কি নাম, ফটো সহ আপোনালোকক বা ভিডিঅ' সহ আপোনালোকক দেখুৱাই চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। লগতে কিমান পৰিমাণে কি বেমাৰত আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তাকো খৰচি মাৰি জনাওঁ। গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি থ'লে ভিডিঅ'খিনি মই দিয়াৰ লগে লগে আপুনি পাব। এতিয়া আহকচোন আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব, কাটি নাচাব, যিহেতু কাটি চালে আপোনাৰ মেইন যিখিনি ইনফৰমেশ্যন আপোনাৰ বুজাত অসুবিধা হ'ব। আৰু অলপ জানি সেইখিনি যদি ঔষধ হিচাপে ব্যৱহাৰ কৰে, তেতিয়াহ'লে জানেই নহয় অল্পবিদ্যা ভয়ংকৰ, আৰু ঔষধবোৰ বহুত চেনচিটিভ। ইয়াক আপুনি সঠিক পৰিমাণে, সঠিক বেমাৰত, সঠিক ৰূপত ব্যৱহাৰ কৰিলেহে ইয়াৰ প্ৰকৃত ফলাফল আপুনি পাব। গতিকে ভিডিঅ'টি মনোযোগেৰে আৰু সম্পূৰ্ণকৈ চাব। 1 নম্বৰতে জানক, সুন্দৰ টোপনিৰ কাৰণে আমি আমৰ ৰস কেনেদৰে ব্যৱহাৰ কৰিম। আজিকালি আমাৰ মাজত প্ৰায়ে কম টোপনি হোৱাৰ সমস্যা দেখিবলৈ পাওঁ, নহয়নে? ইয়াৰো আমাৰ দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনৰ কাৰণে হয়, টেনচনপূৰ্ণ জীৱনৰ কাৰণে হয়। গতিকে সুন্দৰ টোপনি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান প্ৰয়োজন সেয়া মই বহলাই নকওঁ, আপোনালোকে সকলোৱে জানে। টোপনি যেতিয়া সুন্দৰ হয়, তেতিয়া আমাৰ মগজু সুস্থ থাকে। সুস্থ মগজুহে সুস্থ চিন্তা কৰিব পাৰে। গতিকে টোপনি আমাৰ শৰীৰৰ কাৰণে একদমেই প্ৰয়োজনীয়। গতিকে সুন্দৰ টোপনিৰ কাৰণে আমি আমৰ ৰস ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ লগত আমি এটা বস্তু ব্যৱহাৰ কৰিব লাগিব। আমৰ ৰস মহুৰ গাখীৰৰ লগত মিহলাব লাগিব। যদি আপুনি 100 গ্ৰাম আমৰ ৰস লয়, তাত আপুনি ল'ব 100 গ্ৰাম গাখীৰ। মহুৰ গাখীৰ ল'লে বেছি ভাল। যদি নেপায় বেলেগ গাখীৰো ল'ব, উপায় নাই, কিন্তু যদি পাৰে মহুৰ গাখীৰ ল'ব। তাৰ পাছত আপুনি খাদ্য বস্তু খোৱাৰ পিছত, সদায় খাদ্য আমি ৰাতি আহাৰ যি খাওঁ, আমি ৰাতিৰ আহাৰ আমি সদায় লঘু আহাৰ কৰিব লাগে। লঘু আহাৰ কৰাৰ পাছত আমি আমৰ ৰসৰ লগত যদি মহুৰ গাখীৰ মিহলি কৰি 100 গ্ৰাম সম পৰিমাণে মিহলি কৰি যদি খাই শুই থাকোঁ, তেতিয়াহ'লে আপুনি দেখিব, নিজে প্ৰমাণ পাব আপোনাৰ কিমান সুন্দৰ টোপনি আহিছে। আৰু ইয়াৰ লগতে আপোনাৰ শৰীৰৰ তেজ পৰিষ্কাৰ হয়, লগতে শৰীৰত তেজৰ মাত্ৰা বৃদ্ধি পায়। যেতিয়া তেজ কম হয়, আমাৰ শৰীৰৰ কি হয় সেয়াতো আৰু ক'বলৈ দৰকাৰেই নাই। তেজেই যিহেতু আমাৰ শৰীৰটো চলাই আছে বুলি ক'লেও বেয়া নহয়। গতিকে যিমান পৰিমাণৰ আমাৰ তেজ লাগে, সিমান পৰিমাণে তেজ থকাটো অতি প্ৰয়োজন। সেয়েহে আপোনাৰ এনেকৈ যদি আপুনি খায়, সুন্দৰ টোপনিৰ লগতে আপোনাৰ তেজৰ মাত্ৰাও বৃদ্ধি পায়। 2 নম্বৰতে মন শান্ত ৰাখিবলৈ আৰু স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ আমৰ ৰস আমি এনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ। আমৰ ৰস 100 গ্ৰাম, আদাৰ ৰস 50 গ্ৰাম আৰু গৰু গাখীৰ ল'ব লাগিব 150 গ্ৰাম। এই পৰিমাণত যদি মিহলি কৰি আপুনি ডেইলি এই পৰিমাণত খায়, তেতিয়াহ'লে আপোনাৰ স্মৃতিশক্তি বৃদ্ধি পাব। যিহেতু আমৰ ছিজন আহিয়ে আছে, আমি প্ৰতি ছিজনতে ইচ্ছা কৰিলে কিনি আনি খাব পাৰোঁ। 12 মাহি আমো পোৱা যায়। যদিও নেপাওঁ, যিকোনো সময়তে, যিকোনেই আমাৰ আমৰ ছিজন হয়, সেই সময়খিনিতে যদি আমি আম ব্যৱহাৰ কৰোঁ, নিয়মিত ডেইলি নহ'লেও অন্তত এদিন এৰি এদিন বা 2 দিনৰ মূৰত এদিন যদি আমি এনেদৰে খাই থাকোঁ, তেতিয়াহ'লে আমাৰ মগজু শান্ত হয়, স্মৃতিশক্তি বৃদ্ধি পায়, লগতে মন স্থিৰ হয়। এনেদৰে আপোনালোকে খাই চাবচোন, ইয়াৰো প্ৰমাণ আপোনালোকে নিজে নিজে পাব। স্মৃতিশক্তি আপোনাৰ বৃদ্ধি পাব আৰু লগতে মন শান্ত হৈ পৰিব। 3 নম্বৰতে
আমাৰ লিভাৰৰ কাৰণেও আমৰ ৰস বৰ উপকাৰী। ইয়াৰ লগত খালি আমি আৰু এটা বস্তু মিহলাই খাব লাগিব। লিভাৰ আমাৰ শৰীৰৰ কাৰণে এক উপকাৰী অংগ, যিটো নহ'লে আমাৰ কামেই নহয়নে? লিভাৰৰ কিমান যে সমস্যা হয়, ফেটি লিভাৰ, তাৰপিছত লিভাৰ ডিজিজ, এনেকুৱা ধৰণৰ বহুতো সমস্যা থাকে। বিশেষকৈ লিভাৰৰ প্ৰথম 1 নম্বৰ বেয়া হোৱাৰ প্ৰথম লক্ষণ হৈছে লিভাৰ বাঢ়ি যোৱা, অৰ্থাৎ ফেটি লিভাৰ। ফেটি লিভাৰ হৈয়ে লাষ্টত গৈ পেলাই আমাৰ লিভাৰটো ডেমেজ হ'বলৈ ধৰে। গতিকে ফেটি লিভাৰৰ সমস্যা দূৰ কৰিবলৈ লিভাৰ যদি কেনেবাকৈ, লিভাৰ এনেকুৱা এটা বস্তু যদি আপোনাৰ বহুত একদম বিশেষভাৱে বিপদৰ নিচিনা নোহোৱালৈকে আপুনি গমেই নাপায় যে মোৰ ফেটি লিভাৰ বাঢ়িছে। গতিকে মাজে সময়ে সুস্থ লিভাৰৰ গৰাকীয়েও যদি এনেদৰে আমৰ ৰস মিহলাই খাই থাকে, তেতিয়াহ'লে ফেটি লিভাৰ হোৱাৰ সমস্যা একেবাৰে নহয়। আৰু যিসকলৰ ফেটি লিভাৰ হৈছে তেওঁলোকে নিয়মিত অলপ দীঘলীয়াকৈ যদি আমৰ ৰস এনেদৰে খায়, মই ক'ম কেনেদৰে খাব লাগে, খায়, তেতিয়াহ'লে ফেটি লিভাৰৰ সমস্যাৰ পৰা তেওঁলোকে আৰোগ্য লাভ কৰিব। ইয়াৰ কাৰণে কি কৰিব লাগিব? আমৰ ৰসৰ লগত মৌ মিহলাই খাব লাগিব। যদি আপুনি 100 গ্ৰাম অৰ্থাৎ এগিলাচ আপুনি আমৰ ৰস ল'ব, তাত আপুনি মিহলাব 1 চামুচ মৌজোল। সেইখিনি সুন্দৰকৈ মিহলাই ল'ব, তাৰপিছত সেই গিলাচ আপুনি খাব। টাইমৰ কোনো কথা নাই, যি টাইমতে আপুনি জানে ফল মূল আমি কোনটো টাইমত খালে ভাল, মই ইয়াৰ ওপৰতো ভিডিঅ' ইতিমধ্যে দি থৈছোঁ, ফল মূল কেতিয়া খাব লাগে কেতিয়া খাব নালাগে। গতিকে সেই সময়তে আপুনি যদি এই মৌ জোল আৰু আমৰ ৰস মিহলি কৰি খায়, তেতিয়াহ'লে আপোনাৰ ফেটি লিভাৰ, বাঢ়ি অহা লিভাৰৰ যি সমস্যা সেয়া নাইকিয়া হৈ যাব। কেৱল আপুনি যিসকলৰ ফেটি লিভাৰ হৈ আছে তেওঁলোকে কেইদিনমান দীঘলীয়াকৈ খাব, আৰু যিসকলৰ হোৱা নাই তেওঁলোকে মাজে সময়ে এনেদৰে খাই থাকিব। ফেটি লিভাৰৰ সমস্যাৰ পৰা একেবাৰে আঁতৰত থাকিব। 4 নম্বৰতে চুগাৰৰ সমস্যাৰ কাৰণে। আজিকালি চুগাৰ একদমেই কমন সমস্যা হৈ পৰিছে নহয়নে? আগতে আমি দেখিবলৈ পাওঁ বয়সীয়া লোকৰহে চুগাৰ হয়। আজিকালি কিমান কম বয়সীয়া লোকৰে চুগাৰ হ'বলৈ লৈছে নহয়নে? আৰু কৰোণা হোৱাৰ পিছত যেন চুগাৰৰ সমস্যাটো ইমান বেছিকৈ বৃদ্ধি পাইছে, এক ভয়ংকৰ ৰূপ লৈছে, হয়নে নহয়? এই চুগাৰৰ ৰোগ নিৰাময়ৰ কাৰণেও আমি আমৰ ৰস ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা কথা এইখিনিতে কওঁ, মিঠা ফলৰ ৰস খালে চুগাৰ বৃদ্ধি হয় বুলি যিটো আমাৰ ভ্ৰান্ত ধাৰণা, সেই ধাৰণা একেবাৰে মনৰ পৰা আঁতৰাই দিয়ক। ফল মূলৰ ৰসত যিটো চুগাৰ থাকে, সেই চুগাৰটোৱে, সেই মিঠাই আমাৰ চুগাৰ কেতিয়াও নবঢ়ায়। আপুনি খাই প্ৰমাণ চাব পাৰে। আপুনি বহুত বেছি পৰিমাণে ফল খাই আপুনি জুখি চাবচোন, 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত আপোনাৰ চুগাৰৰ মাত্ৰা 1 হ'লেও কমিব, কেতিয়াও বৃদ্ধি নহয়। ইয়াৰ প্ৰমাণ মই নিজে পাই থৈছোঁ। ডক্তৰে কেলে কয় মিঠা ফল খাবলৈ মানা কৰে মই বুজি নাপাওঁ। গতিকে আমৰ ৰস খাবলৈও আপুনি চিন্তা নকৰিব যদিহে আপোনাৰ চুগাৰ আছে। আৰু এনেদৰে খাবচোন, আপোনাৰ চুগাৰ কমি থাকিব, অৰ্থাৎ আপুনি কমাই ৰাখিব পাৰিব। ইয়াৰ কাৰণে কি কৰিব লাগে? আম ৰসৰ লগত জামুকৰ ৰস মিহলাই খাব লাগে। আজিকালি ৰেডিমেড জামুকৰ ৰস কিনিবলৈ পায়, তাকো আপুনি চাব যাতে চুগাৰ ফ্ৰী হয়। আৰু যদি আপুনি পাৰে নিজে বাৰীৰ পৰা নিজে ছিঙি অনা জামুক বা বজাৰৰ পৰা কিনি অনা জামুকৰ পৰা উলিওৱা ৰসটো যদি লয়, তেতিয়াহ'লে পিয়ৰ, তাত কোনো চুগাৰ মিহলোৱা নাথাকে। আজিকালি এনেকুৱা কিছুমান কোম্পানী ওলাইছে চুগাৰ ফ্ৰী লিখি থয়, কিন্তু তাত আকৌ চুগাৰে চেনিয়ে দি থয়। গতিকে তেনেকুৱা যদিও আনে বাহিৰৰ পৰা জামুকৰ ৰস, তেতিয়াহ'লে এনেকুৱা কোম্পানীৰ পৰাহে আনিব বা এনেকুৱা চাই আনিব যাতে আপুনি আপোনাক পূৰ্ণ বিশ্বাস দিব পাৰে যে ইয়াত সঁচাকৈয়ে চুগাৰ ফ্ৰীহে দিয়া আছে, চুগাৰ ফ্ৰী চেনিহে দিয়া আছে বা চুগাৰ ফ্ৰী এই ৰস। তেনেকুৱা আপুনি জামুকৰ ৰস আনিব। আৰু আমৰ ৰস আপুনি নিজে ঘৰতে উলিয়াই ল'ব, ছিজনৰ টাইমতে কৰিব, সমান পৰিমাণে ল'ব। যদি 100 গ্ৰাম আমৰ ৰস লৈছে, তেতিয়াহ'লে 100 গ্ৰাম জামুকৰ ৰস ল'ব। যদি আপুনি জুচ হিচাপত থাকে, তেতিয়াহ'লে 3 ভাগৰ এভাগ ল'ব। অৰ্থাৎ 100 গ্ৰাম যদি আপুনি আমৰ ৰস ল'লে, নিজে উলিয়াই ল'লে, তেতিয়াহ'লে আপুনি তাৰে 50 গ্ৰাম বা 25 গ্ৰাম জামুকৰ ৰস মিহলাব। যদি আপুনি নিজে গছৰ পৰা ছিঙি আনি ৰস উলিয়াইছে, তেতিয়াহ'লে 100 গ্ৰাম সমানে ল'ব। আমৰ ৰস 100 গ্ৰাম, জামুকৰ ৰস 100 গ্ৰাম। সেইখিনি আপুনি খাব। যিসকলৰ চুগাৰ আছে তেওঁলোকে নিয়মিত যদি এদিনৰ আঁতৰতে হওক, ডেইলি হওক, ছিজন টাইমত ডেইলিয়ে খাওকচোন। যদি ছিজন টাইম নহয়, তেতিয়াহ'লে আপুনি মাজে সময়ে খাওক। ডেইলি খাব নোৱাৰিলেও অন্তত 2 দিনৰ মূৰত, 3 দিনৰ মূৰত ডেইলি খাব পাৰিলেতো একদমেই ভাল। আপুনি একো দৰৱ নোখোৱাকৈ চুগাৰ নৰ্মেল কৰি ৰাখিব পাৰিব। যদি নোৱাৰে অন্তত এদিন এৰি এদিন আপুনি আমৰ ৰসৰ লগত এই জামুকৰ ৰস মিহলি কৰি খাওক, আপোনাৰ চুগাৰ একদমেই কণ্ট্ৰল হৈ থাকিব।
ইয়াৰ উপৰিও আমৰ যে ইমান বেছি উপকাৰী গুণ আছে, কেৱল আমৰ উপকাৰী গুণৰ ওপৰতে আপোনালোকক মই এটা ভিডিঅ' দিম, ইয়াৰ পিছতে দিম। গতিকে সেই ভিডিঅ'টিও চাব। এই ভিডিঅ'টি চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবচোন। যদি ভাল লাগিলে এটা লাইক কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহো, নমস্কাৰ।